My dear students, welcome to your favorite channel English Learning Assam. I hope you are well at your home and you are starting your reading and writing because your classes are going on in full swing. Okay? মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে ঘৰতে ভালে আছা আৰু ভালদৰে পঢ়া শুনা কৰি আছা মই তোমালোকৰ কাৰণে আজিও নতুন এটা ভিডিও লৈ আহিছো এই ভিডিওটো মই লৈছো prose sectionৰ পৰা that is the portrait of a lady which is written by Khushwant Singh. In this chapter I shall discuss about the question paper solution. Part number 9. Question paper solution or যিবিলাক 2 নম্বৰৰ কোশ্চেন আহে সেইবিলাক আমি আজি আলোচনা কৰিম গতিকে তোমালোকে এই ভাল লগা আৰু প্ৰয়োজনীয় ভিডিওটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাবা বলা এতিয়া আমি সময় নষ্ট নকৰি মূল বিষয়লৈ আহো এতিয়া আমি কোশ্চেন পেপাৰ সলিউশনৰ 7 নম্বৰ কোশ্চেন লৈ আহো ইতিমধ্যে পাৰ্ট 8ত 8 নম্বৰ লৈকে আলোচনা কৰা হৈছিল গতিকে তোমালোকে যদি আগৰ পাঠখিনি চোৱা নাই তেতিয়ালে এই ভিডিওৰ ডেসক্ৰিপচনত এই পাৰ্টৰ লিংক দিয়া আছে তোমালোকে এই লিংকত গৈ আগৰ আৰু 8টা ভিডিও চাব পাৰিবা ওকে ঠিক আছে 7 নম্বৰ ৰতা আছে কি হাউ কুড দ্য গ্র্যান্ডমাদার বি বিউটিফুল উইদাউট বিং প্রিটি মানে কি হাউ কুড দ্য গ্র্যান্ডমাদার বি বিউটিফুল গ্র্যান্ডমাদারক বিউটিফুল বুলি কৈছে উইদাউট বিং প্রিটি মনোমোহাতকৈ তেওঁ কিয় হাউ কেনেকৈ তেওঁক বিউটিফুল বুলি কৈছিল আনসার according to the author Khushwant Singh the grandmother could never have been pretty but she was always beautiful. She had always been short, fat and slightly bent. Her face was a criss-cross of wrinkles, yet she had a lateral beauty in her very soul, so she could be beautiful without being pretty. কি কৈছে অথৰ বা প্ৰবন্ধকাৰ খুশৱন্ত সিংৰ মতে তেওঁৰ আইতা কেতিয়াও কি নাছিল প্ৰিটি নাছিল কিন্তু তেওঁ সদায় বিউটিফুল আছিল she had always been short তেওঁ সদায় কি লাহেলে চাপৰ হ'ব ধৰিছে শকত হ'ব ধৰিছে আৰু অকণমান বেকা হ'ব ধৰিছে her face was criss-cross of wrinkles মানে তাইৰ মুখমণ্ডলৰ ছালখিনি বাছ খাই জোক চিনৰ নিচিনা ক্ৰিছ ক্ৰছৰ নিচিনা হৈ গৈছে yet she had a lateral beauty in her very soul তথাপি তেওঁৰ অন্তৰত এটা lateral beauty আছিলে so she could be beautiful তেওঁ কি হ'ব পাৰে বিউটিফুল হ'ব পাৰে without being pretty pretty নোহোৱাকৈ তেওঁ কি হ'ব পাৰে বিউটিফুল হ'ব পাৰে ওকে question number 8 how did sparrows react to the death of the author's grandmother 2015-2016 আহিছিল কি কৈছে how did the sparrow react sparrow বিলাকে ঘৰচিৰিকা চৰাই বিলাকে কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল to the death of the author's grandmother এই প্ৰবন্ধকাৰৰ আইতাকৰ মৃত্যুত ঘৰচিৰিকা চৰাইবোৰে কেনেকৈ কি কৰিছিল প্ৰতিক্ৰিয়া ৰিএকশন কৰিছিল আনসার the sparrows also surprisingly paid their last homage to the death of the author's grandmother sparrow ঘৰচিৰিকা চৰাইবিলাকেও
আচৰিতভাৱে প্ৰবন্ধকাৰৰ বা লিখকৰ আইতাকৰ মৃত্যু হোৱাৰ কাৰণে লাষ্ট মানে শেষ বিদায় জনাইছিল, শেষ কৃতজ্ঞতা প্ৰকাশ কৰিছিল। Thousands of sparrows sat scattered on the floor around the corpse of the grandmothers. হাজাৰ হাজাৰ ঘৰচিৰিকা চৰাইয়ে তেওঁৰ আইতাকৰ মৰাশৰ চাৰিওফালে ফ্ল'ৰত ৰখা তেওঁৰ আইতাকৰ মৰাশৰ চাৰিও ফ্ল'ৰত কি কৰিছিল? সিঁচৰিত হৈ বহিছিল। That day there was no chirping. বেলেগ দিনা চৰাই চিৰিকটি যেতিয়া থাকে, আমি জানো কি সিহঁতৰ কিচিৰ মাছৰ এনেকুৱা শব্দ হয়, চৰাইৰ মাতবিলাক হৈ থাকে, শব্দ হৈ থাকে, কিন্তু সেইদিনা কোনো ধৰণৰ সেনেকুৱা ধৰণৰ শব্দ নাছিল। They were provided some bread but they took no notice on it. সিহঁতক কি কৰা হৈছিল? কিছুমান ৰুটিৰ টুকুৰা দিয়া হৈছিল যাতে সিহঁতে খায়, বেলেগ দিন নাছিল। কিন্তু সিদিনা সিহঁতে ইয়ালৈ লক্ষ্যই কৰা নাছিল, কোনো ধৰণৰ এমে কৰা নাছিল, কোনো এটুকুৰা ৰুটিও লোৱা নাছিল। They flew away quietly when the corpse was carried up for cremation. যেতিয়া সেই মৰাশটো শেষকৃত্য কৰাৰ কাৰণে লৈ যোৱা হৈছিল, তেতিয়া সিহঁতে শান্তভাৱে তাৰ পৰা উৰি গুচি গৈছিল। বুজি পালানে? শান্তভাৱে সিহঁতে তাৰ পৰা উৰি গুচি গৈছিল। Now come to question number 9. In question number 9, what is asked? What the difference between the village school education and urban school education as brought out in the lesson The Portrait of a Lady? 2015 এইটো আহিছিল, আগতো 2015-16 আহিছিল। গতিকে these two questions are very very important for your examination, so you recite after understanding this question. Okay, what the difference between the village school education and urban school education as brought out in the lesson The Portrait of a Lady? The Portrait of a Lady অধ্যায়ৰ লেচনত থকা গাঁৱৰ স্কুলৰ শিক্ষা আৰু নগৰীয়া স্কুলৰ শিক্ষাৰ মাজত ডিফাৰেন্স কি আছিল, পাৰ্থক্য কি আছিল? What are the difference? Okay, answer: the village school was quite simple and small, which was attached to the temple. কি আছিল? The village school was quite simple and small, which was attached to the temple. গাঁৱৰ স্কুলখন কি আছিল? সম্পূৰ্ণৰূপে সৰু আৰু সহজ আছিল, যিটোৱে এটা সেই মন্দিৰটোৰ লগত সংলগ্ন আছিল। The pupils were taught the alphabet and the morning prayer by the priest. সেই তাৰ ছাত্ৰ ছাত্ৰীসকলক ৰাতিপুৱা কি কৰা হৈছিল? সিহঁতক বৰ্ণমালা আৰু ৰাতিপুৱাৰ প্ৰেয়াৰ প্ৰিষ্টৰ দ্বাৰা, পুৰোহিতৰ দ্বাৰা পঢ়া হৈছিল। On the other hand, in the urban school, pupils were taught lesson on English words, modern sciences and music. ইয়াৰ পৰিৱৰ্তে নগৰৰ স্কুলখনত কি পঢ়া হৈছিল? ইংৰাজী শব্দ পঢ়া হৈছিল, আধুনিক মডাৰ্ণ চাইন্সৰ বিষয়ে পঢ়া হৈছিল আৰু মিউজিক ক্লাছৰ বিষয়ে কোৱা হৈছিল। But there was no teaching of God and scriptures in the city school. কিন্তু সেই নগৰৰ স্কুলখনত কিন্তু ঈশ্বৰ আৰু ধৰ্মগ্ৰন্থৰ বা ধৰ্মপুথিৰ বিষয়ে কোনো পঢ়া হোৱা নাছিল। বুজি পাইছে? But there was no teaching of God and scriptures in the city school.
Now come to question number 10. In question number 10, what is asked? Mention 3 reasons why the author's grandmother was distributed when he started going to the city school. Mention 3 reasons. 3টা কারণ উল্লেখ করা। Why the author's grandmother was disturbed. কিয় লেখকৰ আইতাকে ডিস্টার্ব পাইছিল, দিগদারি পাইছিল। When he started going to the city, যেতিয়া আমাৰ লেখকে চিটি বা নগৰৰ স্কুলখনত যোৱা আৰম্ভ কৰিছিল, তেতিয়া এই অথৰৰ আমাৰ লেখকৰ আইতাকে কিহত কি পাইছিল, দিগদাৰ পাইছিল। তাৰ 3টা কাৰণ উল্লেখ কৰিব লাগে। আনসার: The 3 reasons which the author's grandmother was disturbed when he started going to the city school are: যেতিয়া আমাৰ প্ৰবন্ধকাৰে নগৰৰ টাউনৰ স্কুলখনত যোৱা আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ আইতাকে ডিস্টার্ব বা দিগদাৰ পোৱা 3টা কারণ হল। নাম্বার 1, what is lessons on English words and modern science made grandmother unhappy where she could not help her grandchild. Grandchild মানে নাতি। যেনেকুৱা grandfather মানে কি পঢ়িছিল? grandfather মানে ককা, grandmother মানে আইতা। ঠিক সেনেকৈ grandchild মানে নাতি বা নাতিনী এনেকুৱা হ'ব। লেসন অন ইংলিশ ওয়ার্ড, ইংৰাজীৰ শব্দ আৰু আধুনিক বিজ্ঞানে আইতাকক কি বনাইছিল? অসুখী বনাইছিল। যেতিয়া she could not help her grandson, যেতিয়া তাইৰ নাতিয়েকক কোনো ধৰণৰ সহায় কৰিব পৰা নাছিল। ওকে, now come to 2 number point. She was distressed that there was no teaching of God and scriptures in the city school. She was তাই অনুতপ্ত প্রকাশ কৰিছিল, তাই দুখ প্ৰকাশ কৰিছিল যে সেই চিটিৰ স্কুলখনত, টাউনৰ স্কুলখনত কি কোনো ধৰণৰ ভগৱান বা ধৰ্মপুথিৰ শিক্ষা দিয়া হোৱা নাছিল। এইটো কথা যেতিয়া তেওঁ ভাবিছিল, তেতিয়া খুব দুখ অনুভৱ কৰিছিল। নাম্বাৰ 3, মিউজিক লেসন্স taught in the city school also disturbed her very much. সেই চিটি স্কুলত লেখকক মিউজিক লেসনটো শিকাইছিল, সেইটো তেওঁ খুব বেছিকৈ দিগদাৰি কৰিছিল। To her music had lewd association. তাই মিউজিক বিলাক নটি বা এই শ্ৰেণীৰ মানুহৰ কাৰণে উপযুক্ত বুলি কৈছিল। সো এইখিনি আছিলে এই কোৱেশ্চনটোৰ আনসার। Now come to the last question for today's video, that is question number 11. Why had the sparrows refused to eat the crumbs of the bread on the death of the author's grandmother? 2019 আইছিল। কি কৈছে? Why have the sparrows refused? ঘৰৰ চৰকীয়াবিলাকে কিয় ৰিফিউজ কৰিছিল, অস্বীকাৰ কৰিছিল টু ইট, খাবলৈ, the crumbs of the bread, ৰুটিৰ টুকুৰাবিলাক কিয় খাবলৈ কি কৰিছিল? ৰিফিউজ কৰিছিল অন দ্য ডেথ অফ দি অথৰ্ছ গ্ৰেণ্ডমাদাৰ, এই প্ৰবন্ধকাৰৰ বা লেখকৰ আইতাকৰ মৃত্যুত সিহঁতে কিয় ৰুটি টুকুৰা খাবলৈ কি কৰিছিল? ৰিফিউজ কৰিছিল। আনসার: The sparrows have refused to eat the crumbs of the bread on the death of author's grandmother because
they surprisingly pay their last homage to the death of the sparrow's grandmother. কি করেছিল যে the sparrow have refused to eat the sparrow বিলাকে অথৰৰ আইতাকৰ মৃত্যুত স্পেৰো বিলাকে বা ঘৰচিৰিকা চৰাইবিলাকে ৰুটিৰ টুকুৰাবিলাক খাবলৈ অমান্তি হৈছিল কাৰণ they surprisingly pay their last homage to the death of the author's grandmother. সিহঁতে আচৰিতভাৱে লিখকৰ আইতাকৰ মৃত্যুৰ কি মানে হোমেজ শ্ৰদ্ধাজনক মৃত্যুত কি হোমেজ জনাবলৈ আহিছিল Thousands of sparrows sat scattered on the floors around the corpse of the grandmother. Hey, তেওঁৰ আইতাকৰ মৰা হটোৰ চাৰিওফালে ফ্লোৰত মজিয়াত হাজাৰ হাজাৰ গৰচিৰিকা চৰাইয়ে কি কৰি আছিল স্কেটাৰ হিস্ট্ৰিত হৈ বহি আছিল That day there was no chirping. সেইদিনা তাত কোনো ধৰণৰ চৰাই যিবিলাক কিচিৰ-মিচিৰ শব্দ সেইবিলাক নাছিল There was provided some bread but took no notice on it. সিহঁতক কিছুমান ৰুটি টুকুৰা দিয়া হৈছিল কিন্তু সিহঁতে ইয়ালৈ ভ্ৰূক্ষেপে কৰা নাই মানে এইপিনে চোৱাই নাই They flew away quickly when the corpse was carried off for cremation. কি সিহঁতে কি কৰিছিল উৰি গৈছিল শান্তভাৱে উৰি গৈছিল যেতিয়া মৰা হটো শেষকৃত্যৰ বাবে কৰি বহন কৰি লৈ যোৱা হৈছিল গতিকে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু তথা ভিডিঅ'ৰ যিখিনি কোশ্চিনখিনি আলোচনা কৰিলো তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী গতিকে তোমালোকে আজিৰ এই প্ৰয়োজনীয় ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাবা ওকে থ্যাংক ইউ ফৰ ওয়াচিং